মইৰাবাৰীত গৰু চোৰৰ উপদ্ৰৱ, চুৰি গৰুসহ 2জন গ্ৰেপ্তাৰ। মইৰাবাৰীৰ তাঁতিকটাত গাঁৱৰ পৰা এজনী গাই গৰুসহ 2জন লোকক মইৰাবাৰী আৰক্ষীয়ে অভিযান চলাই কৰায়ত্ব কৰিবলৈ সক্ষম হয়। চুৰি গৰুসহ গ্ৰেপ্তাৰ হোৱা পিতা পুত্ৰ 2জন ক্ৰমে ৰফিকুল ইছলাম আৰু চাহাদুল ইছলাম। উল্লেখ্য যে ৰফিকুল ইছলাম নামৰ লোকজনৰ পৰা ভাড়াত লোৱা কোঠাত কিছুদিন ধৰি কুখ্যাত ড্ৰাগছ মাফিয়া দিদাৰুল ইছলামে গো মাংসৰ দোকান দি আছিল। কিন্তু এনেদৰে এটি চুৰি গৰু ঘৰ মালিকৰ সহযোগত কাটিবলৈ বন্দোবস্ত কৰাত আৰক্ষীয়ে তথ্য লাভ কৰে আৰু পিছলৈ অভিযান চলাই ৰফিকুল ইছলাম আৰু চাহাদুল ইছলামক চুৰি গৰুসহ আটক কৰে। ইফালে কুখ্যাত দিদাৰুল ইছলাম পলাই যাবলৈ সক্ষম হয়। ইতিমধ্যে গৰুৰ গৰাকীয়ে মইৰাবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে 178/24 নম্বৰত গোচৰ ৰুজু কৰিছে। মইৰাবাৰীৰ পৰা সাজিদুৰ ৰহমানৰ প্ৰতিবেদন, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।